নমস্কাৰ প্ৰত্যেকজনক মোৰ আৰু এটা নতুন ভিডিঅ'ত ওয়েলকাম জনাইছোঁ। আৰু আজি আপোনালোকৰ ওচৰলৈ অহাৰ এটা মোৰ বিশেষ কাৰণ আছে। কাৰণটো হ'ল আমাৰ বাগানৰ মানুহৰ হাজিৰা আমি 30 টকা শুনিলোঁ। এই 30 টকাত আমি সুখী নহয়, কাৰণ আপোনালোকে জানে 30 টকাত আমাৰ পৰিবাৰ চলা বহুত অসুবিধা। ইমান কম হাজিৰাত আমি কেনেকৈ চলি আছে বাগানৰ মানুহে নিজে জানে যে আমি কিমান এডজাষ্টমেণ্ট কৰি পেলাই চলি আছে। আৰু চৰকাৰৰ ওপৰত আমাৰ আশা আছে যে আমি যি ডিমাণ্ড কৰিছোঁ 551 সেইটো পূৰ্ণ কৰিব বুলি। কিন্তু এতিয়া আমি 30 টকা শুনি ইমান এটা আমি সুখী নহয়। সেইকাৰণে আমাৰ হাজিৰাটো যিমান জলদি পাৰিলে বঢ়াই দিয়ক, আমাৰ অনুৰোধ আছে। কাৰণ আমি বহুত অসুবিধাৰ মাজতে আমাৰ বাগানৰ মানুহ চলি আছোঁ। আপোনালোকে জানে আমি পোৱালি পঢ়োৱা, নিজৰ বজাৰ হাট কৰা, কাৰেণ্ট বিল, মোবাইল বিল, অন্যান্য খৰচা আছে, ক'বলৈ গ'লে শেষ নহয়। আৰু ইমান কম হাজিৰাত আমি চলাটো বহুত অসুবিধা। সেইকাৰণে আমি আমাৰ ডিমাণ্ড ৰাখিছোঁ আমাৰ 551 এইটো পূৰ্ণ কৰিব লাগে। তেতিয়া আমি সুন্দৰভাৱে আমাৰ জীৱন যাপন কৰিব পাৰিম, আমাৰ পৰিয়ালক চলাই নিব পাৰিম। সেইকাৰণে আমি আমাৰ চৰকাৰলৈ অনুৰোধ আছে, আমাৰ যি ডিমাণ্ড আছে এইটো আপুনি ফুলফিল কৰক। কাৰণ আমি এই কম হাজিৰা চলাটো বহুত আমাৰ অসুবিধা হৈ আছে। আৰু এই ইলেকশ্যনৰ সময়ত আমি 30 টকা হাজিৰা শুনি আমি ইমান এটা সুখী নহয়। আমি চৰকাৰক অনুৰোধ কৰিছোঁ আমাৰ হাজিৰাটো যিমান সোনকালে পাৰিলে বঢ়াই দিয়ক। আৰু মোৰ যিমান ভাই ভনীয়ে এই ভিডিঅ'টো চাই আছে আপোনালোকেও শ্বেয়াৰ কৰক, আৰু আপোনালোকৰ মন্তব্য জনাওক কমেণ্টৰ যোগেদি, আৰু ভিডিঅ'টো লাইক কৰি দিয়ক। আৰু আমি ইচ্ছা কৰোঁ যে আমাৰ এই ভিডিঅ' আমাৰ চৰকাৰৰ মানুহকেইটাই চাই বুজি পাওক আমাৰ বাগানৰ মানুহৰ কিমান অসুবিধা হৈ আছে ইমান কম হাজিৰাত আমাৰ জীৱন যাপন কৰি। তো এইকাৰণে মই ভিডিঅ'টো বনালোঁ।